নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এগেইন মই তোমালোকক মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি আমি এই ভিডিঅ'খনত যিটোৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে তোমালোকৰ ক্লাছ ফ'ৰৰ নেটৰ আমাৰ পিছৰ এক্টিভিটিখিনি আছে, অৰ্থাৎ 6 নম্বৰত আমাৰ 5 নম্বৰলৈকে হৈ গৈছে আৰু 6 নম্বৰৰ বিলাক আমাৰ 3টা অংক বাকী আছে সেইটো চেপ্টাৰ, আৰু ইয়াত 6, 7 আৰু 8 নম্বৰ তিনিটা বাকী আছে। সেইটো বিষয়ে আমি এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন একেবাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা, নহ'লে হয়তো কোনো ঠাইত তোমালোকৰ বুজি পোৱাত অসুবিধা হ'ব পাৰে। যিয়ে নহওক, আজি আমাক প্ৰশ্নত কৈছে যে এটা হৰণ অংকৰ ভাজক 24, ভাগফল 352 আৰু ভাগশেষ 15 ভাজ্য উলিওৱা। আমি সকলোৱে জানো যে আমি যেতিয়া ভাগ অংক কৰোঁ বা হৰণফল উলিয়াওঁ তেতিয়া আমাৰ 4টা বস্তুৰ বিষয়ে আমাৰ নলেজ থাকিব লাগিব, যে আমাক কোনটো কি কয়। মই ইয়াত তোমালোকক এখন চাৰ্ট বনাই দিছোঁ। ইয়াত চোৱা, আমাৰ যিটো ডাঙৰ সংখ্যা হয় সেইটোক আমি কি বুলি ক'ম? ভাজ্য বুলি ক'ম। আৰু আমাৰ যিটোৰে ভাগ কৰিব লাগে, অৰ্থাৎ সৰু যিটো সংখ্যা থাকে সেইটোক আমি ভাজক বুলি ক'ম। আৰু যিটোৰে ভাগ যাব সেইটোক আমি ভাগফল বুলি ক'ম। আৰু লাষ্টত যিখিনি আমাৰ বাকী থাকে সেইখিনিক আমি ভাগশেষ বুলি ক'ম। এতিয়া ইয়াত আমাক ভাজ্য উলিয়াবলৈ কৈছে, আৰু ইয়াত আমাৰ ভাজ্য ওলোৱাত বা ভাজক ওলোৱাত আমাৰ এটা সৰু সৰু কিছুমান ফৰ্মুলা আছে। সেই ফৰ্মুলাবোৰ ইউজ কৰি তোমালোকক অংককেইটা কৰিব লাগিব। প্ৰথমত যিয়ে নহওক, আমি প্ৰথমত লিখি ল'ম। যিহেতু ইয়াত কৈছে আমাক 6 নম্বৰত ভাজ্যটো আমাৰ কি, তোমালোকে অলৰেডি গম পাইছাই যে আমাক কোনটো ভাজক কয়, কোনটো ভাজ্য কয়, কোনটো ভাগফল কয় আৰু কোনটো ভাগশেষ কয়। ইয়াত তোমালোকক দুটা ফৰ্মুলা জানিব লাগিব, যে আমাক যিহেতু ভাজ্য উলিয়াবলৈ কৈছে, তোমাক জানিব লাগিব যে ভাজ্যৰ এটা ফৰ্মুলা থাকে। সেই ফৰ্মুলাটাৰ বিষয়ে তোমালোকক নলেজ থাকিব লাগিব। তোমালোকে ভাজ্যৰ ফৰ্মুলাটো মুখস্থ কৰি ৰাখিবা, তেহে তোমালোকে অংকটো কৰাত সুবিধা হ'ব। তোমালোকে লিখিবা, এই ফৰ্মুলাটা তোমালোকক জানিব লাগিব যে আমাক ভাজ্য ইকুৱেল টু কি হয়? ভাজক ইনটু ভাগফল প্লাছ ভাগশেষ। এই ফৰ্মুলাটা তোমালোকক জানিব লাগিব। ফৰ্মুলাটো নাজানিলে তোমালোকৰ মেথটো কৰাত অসুবিধা হ'ব। এতিয়া আমি কি কৰিম? এইটো বাহিৰ কৰিবলৈ চেষ্টা কৰিম। যিহেতু আমাক ভাজ্য উলিয়াবলৈ কৈছে, তেনেহ'লে আমি ভাজক আৰু ভাগফল লিখিম ইয়াত। আমাৰ ভাজকটো কি আছে? ভাজক আছে 24, অৰ্থাৎ 24 পূৰণ, আৰু ভাগফলটো কি আছে? আমাৰ ভাগফলটো দিছে 352, আৰু ইয়াত প্লাছ, আৰু ভাগশেষটো আমাৰ কি আছে? 15। অৰ্থাৎ আমি যদি এই দুটা পূৰণ কৰোঁ আৰু তাৰ লগত যদি আমি ভাগশেষটো যোগ কৰি লওঁ, তেনেহ'লে আমি কিটো পাম? ভাজ্যটো পাম। তেনেহ'লে তোমালোকে এইটো এঠাইত পূৰণ কৰি ল'বা। তোমালোকে যদি এই দুটা পূৰণ কৰা, তোমালোকে পাবা 8448, অৰ্থাৎ 8, 4, 4, 8। তোমালোকে এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা। মই কেলকুলেটাৰত কৰি ল'লোঁ, আৰু এইটোৰ লগত তোমালোকে কি কৰিবা? 15। এতিয়া তোমালোকে যদি এইটো যোগ কৰা, 15ৰ লগত 8 যোগ কৰিলে আমাৰ হ'ব 13, 3 হ'ব, হাতৰ 1 থাকিব, আৰু 1ৰ লগত যেতিয়া 4 তুমি যোগ কৰিবা, তোমালোকে 4 আৰু 5 হ'ব, আৰু হাতেৰ 1 আমাৰ কিমান হ'ব? 6 হ'ব, আৰু এই দুটা বহাই দিম আমি। তেনেহ'লে কিমান পাম? 8463। এইটো আমাৰ কি হ'ব? ভাজ্য। তেনেহ'লে আমাক ভাজ্য উলিয়াবলৈ কৈছে। আমাৰ ভাজ্যটো কিমান হ'ব? 8463। আমাৰ ভাজ্যটো কি হ'ব? 8463। এতিয়া আমি নেক্সটৰ অংকটো লৈ যাম।
ইয়াত তোমালোকক 7 নম্বৰত কৈছে যে এটা হৰণ অংকৰ ভাজ্য 7427 ভাজক 85 আৰু ভাগশেষ 32 ভাগফলটো উলিওৱা। তেনেহ'লে তোমালোকক লিখি ল'ব লাগিব আগত ভাগফল উলিয়াবলৈ কৈছে। অৰ্থাৎ আমাৰ যিটো ভাগফল পাম আমি পূৰণ মানে হৰণটো কৰাৰ পিছত যিটো আমি পাম সেইটোকে আমি কি বুলি ক'ম ভাগফল। অৰ্থাৎ এই বস্তুটো আমাক উলিয়াবলৈ কৈছে যে ভাজকেৰে যেতিয়া আমি ভাজ্যক হৰণ কৰিম যিটো আমি ভাগফল পাম সেই ভাগফলটো আমাৰ কিমান হ'ব। তেনেহ'লে আমাক কি কৰিবলৈ কৈছে আমাক ভাগফলটো উলিয়াবলৈ কৈছে। আৰু তোমালোকে জানাই যে আমাৰ এইটো হ'ল ভাজক, অৰ্থাৎ আমাৰ 85 হৈছে ভাজক আৰু ভাজ্যটো আমাৰ দিয়া আছে 7427 আৰু ভাগশেষটো দিয়া আছে আমাৰ 32। অৰ্থাৎ আমাক কি কৰিব লাগে ভাগফলটো উলিয়াব লাগে। তেনেহ'লে তোমালোকে কি কৰিবা তোমালোকে লিখি ল'বা ভাজ্যটো লিখি ল'বা। যিহেতু আমাৰ এইটো ভাজ্য হয় আমি লিখিম 7427 আৰু আমাক এইটো আমাক কি হয় ভাজক আৰু ভাজকটো আমাৰ কি দিছে 85 আৰু আমাক ভাগশেষটো আমাৰ এইটো কৰাৰ পিছত আমাৰ যিটো বাকী থাকিব সেইটো হ'ব ভাগশেষ। আমি যাতে এনেকুৱাকৈ কৰিম যাতে ভাগশেষটো আমাৰ কি থাকে 32 থাকে। তোমালোকে এইটো জানাই এইটো হ'ব আমাৰ কি ভাজক আৰু এইটো আমাৰ কি হ'ব এইটো আমাৰ হ'ব ভাজ্য। এইটো আমাৰ হ'ব ভাজ্য। এতিয়া আমি কি কৰিম এইটোৰে এইটোক আমি কি কৰি ল'ম হৰণ কৰি ল'ম। তেনেহ'লে তোমালোকে যিহেতু আমাৰ দুটা সংখ্যা আছে ইয়াত যদি আমি দুটা লওঁ আমাৰ কি হ'ব কম হৈ যাব। সেইকাৰণে আমি তিনিটা ল'ম। তিনিটা নিলে আমাৰ কি হ'ব 742 আৰু তোমালোকে যিবিলাক 85 যিবিলাক পূৰণ কৰি বাহিৰ কৰিবা অৰ্থাৎ 2ৰে 3ৰে এনেকৈ যদি বাহিৰ কৰা তোমালোকৰ প্ৰথমত যাব 8ৰে। অৰ্থাৎ 8ৰ লগত যেতিয়া তোমালোকে 85 পূৰণ কৰিবা তোমালোকে পাবা 680। এতিয়া আমি নিয়ম অনুযায়ী কি কৰিম এইটো আমি বিয়োগ কৰিম। 2ৰ পৰা 0 গ'লে আমাৰ কি হ'ব 2ৰ পৰা 0 গ'লে আমাৰ 2 থাকিব। 4ৰ পৰা আমাৰ 8 নাযাব ইয়াত কি কৰিম আমি 1 ল'ম। তেনেহ'লে আমাৰ কি হ'ব 14। 14ৰ পৰা 8 গ'লে আমাৰ কিমান হ'ব 14ৰ পৰা 8 গ'লে আমাৰ কিমান হ'ব ইয়াত 6। অৰ্থাৎ আমাৰ কি থাকিল 62 থাকিল আৰু ইয়াত আমাক কি কৈছে আমাৰ ভাগশেষটো কিমান থাকিব 32 থাকিব। তেনেহ'লে আমি কি কৰিম ইয়াত যিহেতু এতিয়াও শেষ হোৱা নাই আমি 7টো ইয়াত নমাই ল'ম। এতিয়া যেতিয়া নমাই ল'ম এতিয়া তোমালোকে আকৌ যেতিয়া 85ৰ পূৰণ ফল উলিয়াবা তেতিয়া এতিয়া তোমাৰ যাব 7ৰে আৰু যেতিয়া 7ৰে যাব তোমালোকে পাবা 595। যেতিয়া তোমালোকে পূৰণ কৰিবা 7ৰে 85 তেতিয়া কি হ'ব 595 ওলাবা। আৰু এতিয়া যেতিয়া তোমালোকে এইটো বিয়োগ কৰিবা 7ৰ পৰা 5 গ'লে আমাৰ কিমান থাকিব 2 আৰু ইয়াত যিহেতু আমাৰ 2ৰ পৰা 9 নাযাব ইয়াৰ পৰা 1 ল'লে 12, 12ৰ পৰা 9 গ'লে আমাৰ 3 হ'ব। তেনেহ'লে এইটো আমাৰ কি হ'ল ভাগশেষ। তেনেহ'লে আমাৰ কোৱেশ্চন অনুযায়ী আমাক কি কৈছে আমাক ভাগফলটো উলিয়াবলৈ কৈছে। অৰ্থাৎ আমাৰ এইটো হৈছে ভাগফল। তেনেহ'লে আমি ভাগফল কিমান পালোঁ 87। এতিয়া আমি লিখিম ভাগফল 8.787। বুজি পাইছা নহয় তোমালোকে বুজি আছা নহয়। এতিয়া আমি নেক্সটৰ প্ৰশ্নটোত চাম কি কৈছে। ইয়াত কৈছে যে এটা হৰণ অংকৰ ভাজ্য 5083 ভাগফল দিছে আমাৰ 105 আৰু ভাগশেষ দিছে আমাৰ 43। আমাক ভাজক উলিয়াবলৈ কৈছে। ইয়াত আমি প্ৰথমত যিটো কৰিছিলোঁ সেইটো আছিল ভাজ্য উলিয়াব লাগে। ছেকেণ্ডটো আমি কৰিলোঁ আমাক ভাগফল উলিয়াব লাগে। এতিয়া আমাক কি কৈছে আমাক কৈছে এতিয়া ভাজক উলিয়াবলৈ কৈছে নম্বৰ। এতিয়া আমি ঠিক তেনেকৈ লিখি ল'ম কোনটো কি দিছে 43। এতিয়া আমাক কৈছে যে ভাজক উলিওৱা অৰ্থাৎ আমাক ভাজকটো দিয়া নাই আৰু ভাজকটো আমাক
উলিয়াবলৈ গৈছে। অলৰেডি তোমালোকে বুজি পাইছাই যে অংকবোৰ আমাক কেনেকৈ কৰিব লাগে। এতিয়া তোমালোকক ফাৰ্ষ্ট লিখিব লাগিব যে আমাক ভাজক ইকুৱেল কি হয়। ভাজক ইকুৱেল হয় অৰ্থাৎ আমি ভাজ্যটোক যেতিয়া বিয়োগ কৰিম ভাগশেষৰ লগত আৰু সেই সংখ্যাটোক আমি যেতিয়া ভাগফলেৰে হৰণ কৰিম তেতিয়া আমি কিটো পাম, ভাজকটো পাম। আৰু এইটো মতে আমি কি কৰিম, বহাই ল'ম। এতিয়া আমাৰ ভাজ্যটো কিমান আছে, 5083 বিয়োগ আমাৰ ভাগশেষটো কি দিছে, আমাক ভাগশেষটো দিছে 43। ভাগশেষটো আমাক কি দিছে 43 আৰু আমাৰ ভাগফলটো কি দিছে 105। এতিয়া তোমালোকে কি কৰিব লাগিব, এইটো বিয়োগ কৰি ল'ব লাগিব। আমাৰ 3ৰ পৰা যেতিয়া 3 যাব আমাৰ কিমান হ'ব 0 আৰু 8ৰ পৰা যেতিয়া 4 যাব আমাৰ থাকিব 4 আৰু ইয়াত থাকিব 50। অৰ্থাৎ আমাৰ 5083ৰ পৰা যেতিয়া আমাৰ 43 যাব তেতিয়া আমাৰ থাকিব 5040 আৰু এইটোক আমি কি কৰিম 105ৰে আমি হৰণ কৰি ল'ম। এতিয়া তোমালোকক কি কৰিব লাগিব, এতিয়া তোমালোকক এইটো হৰণ কৰিব লাগিব। অৰ্থাৎ এইটো আমাৰ কি হ'ল ভাজ্য। আমাৰ ভাজ্যটো আমি বহুৱাই ল'ম 5040 আৰু এইটো আমি ইয়াত বহুৱাই ল'ম 105। অৰ্থাৎ ভাগফলটো আমি ইয়াত বহুৱাই ল'ম। 105টো আমি কি কৰিম, ভাগফলটো ইয়াত বহুৱাই ল'ম। এতিয়া তোমালোকে যেতিয়া এইটো পূৰণফল উলিয়াবা তেতিয়া তোমালোকৰ প্ৰথমত যাব 4ৰে। অৰ্থাৎ যদি আমি 4ৰে পূৰণ কৰোঁ তেনেহ'লে আমাৰ 4 100 আমাৰ কিমান হ'ব 400 হ'ব আৰু 5 4 5 গুণ 20 অৰ্থাৎ 420 পাম আমি। 4 বাৰ হ'লে আমি 4 100 আমাৰ 400 হ'ব আৰু 4 5 গুণে আমাৰ 20 হ'ব অৰ্থাৎ 420 হ'ব। এতিয়া আমি নিয়ম অনুযায়ী এইটো বিয়োগ কৰি ল'ম। 4ৰ পৰা 0 গ'লে আমাৰ 4 থাকিব আৰু 0ৰ পৰা যিহেতু আমাৰ 2 নিয়ে যাব ইয়াৰ পৰা 1 ল'ম 10 হ'ব। 10ৰ পৰা আমাৰ 2 গ'লে আমাৰ কিমান হ'ব 8 হ'ব আৰু ইয়াততো আমাৰ যিহেতু 1 দিছিলে 4 থাকে 4ৰ পৰা 4 গ'লে আমাৰ 0 হ'ব। এতিয়া আমি কি কৰিম, এই 0টো ইয়াত নমাই ল'ম। এতিয়া যেতিয়া তোমালোকে নমাই ল'বা তেতিয়া আমাৰ যাব এতিয়া 8ৰে। 8 100 800 আৰু 8ৰ লগত 5 যোগ কৰিলে 5 8 গুণে আমাৰ হ'ব 40। এইটো আমি পালোঁ। এতিয়া তেনেহ'লে আমি কি পালোঁ, আমি ভাজকটো পালোঁ। অৰ্থাৎ আমাৰ ভাজক কিমান হ'ব 48। তেনেহ'লে আমাৰ ভাজকটো বাদ হ'লে আমাৰ কিমান 48। আশা কৰোঁ তোমালোক বুজি পাইছা। তোমালোকে ঘৰত নিজে নিজে কৰি চাবা আৰু তোমালোকে অংকবোৰ বুজি কেনে পালা তোমালোকে মোক কমেণ্টত জনাবা। আৰু মোৰ যদি কিবা ভুল ত্ৰুটি তোমালোকৰ নজৰত পৰে তোমালোকে মোক কমেণ্টত জনাই দিবা। আৰু তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।